ঠিক আছে তই চকুটি থাক প্ৰতিটো মুহূৰ্তৰ খবৰ কিন্তু মই পাব লাগিব এতিয়া অলপ গাড়ী ৰৈছে তই তেতিয়াহ'লে ফোনত কি কৰি আছ যা ক'ত গৈছে কি কৰিছে খবৰ লগে ধৈৰ্য ধৰক বাইদেউ সকলোকেতো সঁচা কথাটো ক'ব নোৱাৰি আফটাৰ অল ইট ইজ বিজনেছ বুজি পাইছাই নহয় হয় তাকেইতো কথাটো যিমানেই সৰু নহওক কিয় গিৰিয়েক ঘৈণীয়েকৰ মাজত আউল লগাবলৈ এটা সৰু মিছা কথাই যথেষ্ট দামিনীয়েতো সকলো কথাই জানে শান্তনুৱে ফোন কৰিছিল নেকি মই কৰি আছো লগা নাই দেখোন শৰীৰৰ বেমাৰ দৰৱতে ভাল হয় মনৰ বেমাৰ কিহেৰে ভাল কৰিবা ইমান দিনে কথাটো মোৰ মগজুত কিয় অহা নাছিলে দামিনী সপোনতো ভবা নাছিলো তোমালোক ইমান তলত পৰিবা বুলি তোমাৰ বয়সলৈ চাই মই তোমাক একো শাস্তি নিদিওঁ কিন্তু এতিয়াই এই মুহূৰ্ততে এখন ঘৰ এৰি তুমি গুচি যোৱা তোমাৰ দৰে অদৰকাৰী মানুহৰ ইয়াত কোনো স্থান নাই গেট আউট মোৰ লগত তই ভাল কৰা নাই হেমৰাজ এই অপমানৰ প্ৰতিশোধ মই লওঁ মই আকৌ আহিম আৰু এইখন ঘৰ ভাঙি চুৰমাৰ কৰি থৈহে যাম মোক কৰা অপমানৰ প্ৰতিশোধ নোলোৱালৈকে জমেও মোৰ পৰা প্ৰাণ কাঢ়ি নিব নোৱাৰে এতিয়া কোৱা তুমি কি শাস্তি পোৱা উচিত আনৰ অনুপস্থিতিত ৰুমত সোমাই ফাইল চুৰ কৰাৰ শাস্তি কি হ'ব লাগে তোমাৰ এই বিষয় লৈ যদি শান্তনু আৰু দামিনী পুলিচ ষ্টেচনলৈ যায় মই কাকো বচাব নোৱাৰো লাজ নালাগিল তোমাৰ ল'ৰা ছোৱালী এইবিলাক কথা এদিন গম পাব কি হঠাতে মুখ উলিয়াবা তাহাঁতৰ আগত কিনো কোৱা বৌ যিজন মানুহক আমি মনৰ পৰা আটাই উলিয়াই দিছোঁ সেইজন মানুহৰ প্ৰতি তোমাৰ ইমান মৰম কিয় কাৰণ যেতিয়া মই বিয়া হৈ এখন ঘৰলৈ আহিছিলোঁ দেউতাৰ পৰা নোপোৱা মৰম মই মোৰ শহুৰৰ পৰা পাইছিলোঁ তোমালোকৰ দেউতা বেয়া মানুহ নহয়তো মোকনো এইবোৰ কথা কিয় কৈ আছা বাৰু কাৰণ তুমি মোতকৈ সৰু ডাঙৰবোৰক মই বুজাবহে পাৰোঁ ধমকি দিব নোৱাৰোঁ তুমি দেউতাৰ কাষলৈ যাবই লাগিব দেউতা এতিয়া শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে বৃদ্ধ অৱস্থা শিশু অৱস্থা একেই এই বয়সত সাৰথিৰ দৰকাৰ আজি মূৰ ঘূৰাই ৰাস্তাত বাগৰি পৰিছিল বাকী দুজনক মই বুজাব পাৰিম নে নাই নাজানো কিন্তু তোমাক কমচে কম মই সেই মানুহজনৰ ওচৰলৈ লৈ যাব পাৰিলে তেওঁৰ মনৰ বেজাৰ অলপ হ'লেও কমিব দয়া কৰা দেউতাৰ ওপৰত অসুস্থ হৈ আহিছে তেখেত
আৰে অন্য নহ'লেও সেই মানুহজনে তোমালোকক জন্ম দিছিল সেইটোতো ভাবা মোৰ ভুল হৈছিল আচলতে বুদ্ধিটো পেহীৰ আছিল পেহীয়ে মোৰ মনটো বেয়া কৰি পেলালে আপুনি ভালেই কৰিলে পেহীক ঘৰৰ পৰা উলিয়াই দিলে পেহীয়ে তোমাৰ মগজত জাবৰ ভৰাই দিয়াহি নাই তোমাৰ মগজত অলৰেডি জাবৰ এসোপা আছিলে যি ভুল কৰিলা তাৰ শাস্তি অনলি দামিনী উইল ডিচাইড যিকেইটা ফাইল লুকুৱাই ৰাখিব বিচাৰিছিলে আমাৰ ব্যৱসায় ধ্বংস কৰিবৰ বাবে সেইকেইটাই যথেষ্ট শুনকচোন প্লিজ দামিনীৰ আগত এই কথাটো নক'ব কিয় নকওঁ নহ'লে মই চিৰদিনৰ কাৰণে তাইৰ ওচৰত সৰু হৈ যাম তাইৰ চকুত মই চকু থ'ব নোৱাৰিম হাজাৰ হ'লেও মই আপোনাৰ পত্নী আপুনি এবাৰতো মোৰ সন্মানৰ কথা চিন্তা কৰক কাগজে কলমে তুমি মোৰ পত্নী ল'ৰা ছোৱালীকেইটাৰ মাক হিচাপে যিকণ ভাৱ মই তোমাৰ প্ৰতি পুহি ৰাখিছিলোঁ সেইকণ ভাৱো তুমি শেষ কৰি পেলা এইটো দেখোন গংগাধৰ আৰু শক্তিমানৰ নিচিনা কথা হ'ল এনেকুৱা ৰহস্য বিচাৰি উলিয়াইছোঁ জেমছ বণ্ডেও লাজ পাই যাব পাইতো ব্ৰেকিং নিউজটো দিয়াই ভাল হ'ব তই কি কৰি আছ জগত আপোনাৰ সমস্যা মোৰ লগত আছে মোৰ মৰ্যাদা হানি কৰিবলৈ গৈ আপুনি ব্যৱসায়ৰ ক্ষতি কৰিম বুলি কেনেকৈ ভাবিব পাৰিলে দাদা আৰু শান্তনুৱে দিনে ৰাতিয়ে কিমান কষ্ট কৰি এই ব্যৱসায় আগবঢ়াই লৈ গৈ আছে আপুনি পাহৰিলে নেকি পুৰণি দিনবোৰৰ কথা য'ত আমাৰ দুসাঁজ ভালদৰে খাবলৈও নুজুৰিছিল অসুস্থ হৈ মা বিচনাত পৰি আছিল ভালদৰে চিকিৎসাও কৰিব পৰা নাছিলোঁ ইমান বুজা হ'লে এনেকুৱা কাম নকৰিলেহেঁতেন বুজিছা দামিনী মোৰতো ভয়ে লাগিছে ল'ৰা ছোৱালীকেইটাই এওঁৰ স্বভাৱবোৰ পায় বুলি আজিৰ পৰা মোৰ ৰুমত আপোনাৰ প্ৰৱেশ নিষেধ বেয়া নাপাব দাদা যি মানুহে অভাৱত নহয় স্বভাৱত চুৰ কৰে সেই মানুহে পুনৰ চুৰ কৰাৰ সম্ভাৱনা থাকে গতিকে আমাৰ মূল্যৱান বস্তুবোৰ চুৰৰ পৰা সাৱধানে ৰখাটো আমাৰ কৰ্তব্য মই মানে দাদা মোৰ মাহীহঁতৰ ঘৰ নহয় ইয়াতে মই মাহীহঁতৰ তালৈকে আহিছিলোঁ পিছে আপুনি ইয়াত অলপ কিয় বিজনেছৰ কামত আহিছোঁ ঠিক আছে আপুনি ৰওক মই আহোঁ তেতিয়াহ'লে
কিমান কষ্ট কৰিছোঁ ঘৰখনক বান্ধি ৰাখিবলৈ সকলোৰে মন জয় কৰিবলৈ কিন্তু ইমান ঘৃণা মোৰ বাবে বাইদেউৰ মনত ইমান ঘৃণা জন্মিলনে যে মোক আনৰ নজৰত তল কৰিবলৈ গৈ চুৰিৰ দৰে ইমান তুচ্ছ কাম এটা কৰি পেলালেনে ছি কোৱা শান্তনু কি হ'ল মাতটো ইমান দুৰ্বল দুৰ্বল লাগিছে যে গা বেয়া নেকি তোমাৰ নাই নাই মই ভালে আছোঁ পিছে তোমাৰ কামটো হ'লনে নাই দামিনী তোমাক মই এটা কথা কোৱাই নাই কি কথা আচলতে মই যিজন মানুহ লগ কৰিব আহিছিলোঁ মাটিৰ কাৰণে তেওঁ বৰ্তমান বৰপেটাত নাই তেজপুৰত আছে চ' মোকো তেজপুৰে মাতি পঠিয়ালে মই এতিয়া তেজপুৰত সেইটো কথা তুমি আকৌ যেনেকৈ কৈছা মই ভয়ে খাইছিলোঁ হ'ব দিয়া ভালকৈ কামখিনি কৰি আহিবা কামখিনি শেষ হ'লতো আজিয়ে উভতি আহিম ঠিক আছে দিয়া তোমাৰ লগত মোৰো এটা দৰকাৰী কথা আছে আহিলোৱা হ'ব দিয়া ৰাখিছোঁ ঠিক আছে ৰাখিছোঁ চাহ একাপ বনোৱা ভাতকে খাওঁ বনাইছোঁ দিয়া তেনেহ'লে আপুনি এইবাৰ দুদিনমান থাকিবনে থাকিব নোৱাৰিম আৰু ফোনত যেনেকৈহে খবৰ দিছিলা বৰ ডাঙৰ কিবা হোৱা বুলি ভাবিছিলোঁ এনেকৈ মানুহক খবৰ দিয়ে নেকি এক্সিডেণ্ট হৈছে ভৰি হাতৰ পৰা তেজ ওলাইছে ৰখাব পৰা নাই মই খবৰ দিয়া নাই নহয় দেউতাইহে দিছে চাইকেলৰ পৰা পৰি ভৰিত দুখ পাই তেজ ওলাইছে খবৰটো ইমান বেয়াকৈ দিছে যেন কিবা ডাঙৰ সৰু ল'ৰা যে অলপ কিবা এটা হ'লেই ডাঙৰ ভালেখিনিয়ে কষ্ট পাইছে লোৱা পুতেকৰ কিবা এটা হ'লে বাপেককতো খবৰ দিবই লাগিব নহ'লে ল'ৰাৰ কিবা এটা হ'লে মুখী নুদুখিব জানো হেল্ল' একদম গৰম খবৰ আছে একেবাৰে ব্ৰেকিং নিউজ কি খবৰ ক সেইকাৰণে আমি বিয়া পাতিবলৈ ছোৱালী বিচাৰি নাপাওঁ ফটো আমি কৰি নাথাকিবিও আচল কথাটো ক ফটো আমি নহয় একেবাৰে সঁচা কথা শান্তনুদা ইয়ালৈ কিয় আহি থাকে জানে শান্তনুদাৰ ইয়াতো এখন সংসাৰ আছে এটা ল'ৰাও আছে ল'ৰাটোৰ চাইকেলৰ পৰা পৰি মূৰ ফাটিল কাৰণেহে ইয়ালৈ দৌৰা দৌৰিকৈ আহিছে মনেৰে সজোৱা পজা জহি খহি যায় কোনে আহি
দামিনী তোমাৰ কাৰণে এনেকুৱা এটা খবৰ আনিছোঁ খবৰটো এনেকুৱা যে শুনিলে তুমি ফূৰ্তিতে পাগল হৈ যাবা তুমি দুখ কৰিছিলা নহয় তোমাৰ বাবে শান্তনুৰ বংশ আগুৱাই যাব নোৱাৰিব বুলি ভাবি লোৱা তোমাৰ সেই দুখ মনৰ পৰা আঁতৰি যাব আপুনি কি ক'ব বিচাৰিছে শান্তনুক ফোন কৰি সোধা সি ক'ত আছে তেজপুৰত কিবা বিজনেছৰ কামত বিজনেছৰ কামত তোমাক কৈছে বিজনেছৰ কামত যোৱা বুলি বেচেৰি আৰু তুমি বিশ্বাস কৰি লৈছা ভালদৰে খবৰ লোৱা সি বিজনেছৰ কামত গৈছে নে তোমাক ফাঁকি দি কোনোবা সতিনীৰ লগত সোমাই আছেগে বাইদেউ